जय जुबिंदर जय जुबिंदर जय जुबिंदर जय जुबिंदर जय जुबिंदर जय जुबिंदर आसलते जुबिने কৈছিলে যে যতে নাহৰ গছ থাকিব ছাতি থাকিব গতিকে জুবিন যিহেতু সোণাপুৰতে এতিয়া থাকিব স্থায়ীভাৱে সকলোৰে মাজত আপোনালোকৰ মাজত গতিকে আমি সকলোৱে বিচাৰিছো বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছো যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যিহেতু ৰোপণ কৰাটো সম্ভৱো নহয় আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গতিকে তেতিয়া পুলিবোৰৰ য'ত যিকোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে সেইকাৰণে আমি ঠিক কৰিছো যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হওক জুবিনৰ নাহৰ বন এটা ধুনীয়া খুব ধুনীয়া এখন ঠাইও হ'ব মই ভাবো নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে সেইবাবে সোণাপুৰ পানবাৰী দুৰ্গা মন্দিৰ বাৰুৱাৰী দুৰ্গা মন্দিৰৰ সন্মুখত আমি কেইজোপামান প্ৰতীকী হিচাপে নাহৰ পুলি ৰোপণ কৰিছো এতিয়া আমাৰ আহ্বান আৰু সকলোলৈকে অনুৰোধ যে এই গোটেই অঞ্চলটোত যাতে ভিতৰৰ ৰাস্তাবোৰতো বা গাঁৱৰ ভিতৰতো বিভিন্ন ঠাইত য'ত নাহৰ গছে শোভা বৰ্ধন কৰিব পাৰে আৰু সকলো নাহৰময় হওক সেইটোৱে ইচ্ছা কৰিছো সকলোৱে আপোনালোকে পুলি ৰোপণ কৰক আৰু ৰক্ষণাবেক্ষণো দিয়ক অকল ৰুলে নহ'ব গছজোপা ডাঙৰ হওক আৰু সকলোতে নাহৰময় হৈ থাকক নাহৰৰ সুবাস বিয়পি থাকক গোটেই ঠাইখন জুবিনময় হৈ থাকক সেইটোৱে কামনা কৰিছো আৰু সেউজ হৈ থাকক গোটেই অসমখন জুবিনে যেনেদৰে বিচাৰিছে 31 অক্টোবৰত যেহেতু জুবিনৰ সপোনৰ ছবি মুক্তি পাব কি ক'ব জুবিনৰ সপোনটো যে আমি কঢ়িয়াই আগুৱাই নিব পাৰিছো সেইটোৱে আমাৰ কাৰণে